নমস্কাৰ প্ৰিয় দৰ্শক, আজি ৰাতিপুৱা ব্ৰেকফাষ্টত আমি এনেদৰে পালক পুৰি বনাই খালোঁ। তাৰে ৰেচিপিটো লৈ আহিছোঁ। এয়া মই পালেং শাক এমুঠি ভালকৈ ধুই তাতে আদা এডোখৰ দি ভালকৈ পেষ্ট এটা বনাই ল'লোঁ। এতিয়া আটাখিনিত সেই পেষ্টটোৰে ভালকৈ সানিম কোমলকৈ। ইয়াতে ৰিফাইন দিব নালাগে, সেই পালেঙৰ পেষ্টটোৰে আমি সানিম। এয়া অকণমান নিমখ দি লৈছোঁ সোৱাদৰ বাবে। এতিয়া মই ভালকৈ সানি দেখুৱাইছোঁ আপোনালোকক। এয়া এটা ডো বনাই ল'লোঁ আৰু এতিয়া সৰু সৰুকৈ বল বনাই পুৰি আকাৰত বেলি যাম। এয়া এতিয়া মই বেলিছোঁ। খাবলৈ খুব ভাল লাগে। এয়া সৰু ল'ৰা ছোৱালীয়ে নাখালে আমি এনেদৰে তেওঁলোকক খুৱাব পাৰোঁ। এয়া এখন মই বনাই দেখাইছোঁ। কি ধুনীয়াকৈ ফুলিছে। যদিও ৰিফাইন বা ঘিউ দিয়া নাই, খুব সুন্দৰকৈ ফুলে আৰু কোমল হয়। এয়া খাবলৈও খুবেই হেল্ডি হয়। পালেং শাকটো খুবেই হেল্ডি, শাকৰ ভিতৰত পৰে। এনেদৰে পেষ্ট বনাই সেই পেষ্টেৰে আটা সানি আমি এনেদৰে বনাই খাব পাৰোঁ। হেল্থৰ কাৰণে খুবেই ভাল। এয়া মোৰ পুৰিখিনি ভজা হৈ গ'ল। দেখিছেনে কি ধুনীয়াকৈ ফুলি উঠিছে। আৰু এয়া মই কাবেলি চানাৰ ঘুগুনি বনাই লৈছোঁ, কাবুলি বুটৰ। এতিয়া পৰিৱেশন কৰিছোঁ। সকলোৱে খাই খুব ভাল পালে। এনেদৰে বনাই খাব। আকৌ নতুন ভিডিঅ'ত লগ